কৰিছিলে তাৰ বিষয়ে তেখেতসকলে লিখি এই পুথিখন আমাৰ বাবে প্ৰকাশ কৰিছিলে। আজি আমি গুৱাহাটীত এই পুথিখনৰ উদ্বোধন কৰিছো, উন্মোচন কৰিছো আৰু এই পুথিখনৰ জৰিয়তে কেৱল মাত্ৰ নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সংঘৰ্ষ নহয়, সেই সময়ত মোদী ডাঙৰীয়াৰ দৰে হেজাৰজনে কেনেকৈ ব্যক্তিগত সংগ্ৰামত লিপ্ত হৈছিলে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জনসংঘৰ এই গোটেই ৰেজিষ্টেন্ট মুভমেণ্টটোত কি ধৰণৰ বৰঙণি আছিলে আৰু কি ধৰণে সেই সময়ৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন ভৱিষ্যতৰ নেতা হিচাপে তেওঁৰ প্ৰকাশ আৰম্ভ হৈছিলে, এই গোটেই কথাখিনি দ্য ইমাৰ্জেঞ্চি ডায়েৰিজ নামৰ এই পুথিখনিত আমি পঢ়িব পাম আৰু সেই সময়ৰ সম্যক ধাৰণাৰ বিষয়ে বা সেই সময়ৰ আমি সম্যক ধাৰণা ল'ব পাৰিম। সেইবাবে মই ভাবো যে এই পুথিখন জৰুৰী অৱস্থাৰ সময়ৰ এখন ডাঙৰ সমল আৰু এই পুথিখন পঢ়িবৰ বাবে অধ্যয়ন কৰিবৰ বাবে মই স্বাভাৱিকতে সকলোকে আহ্বান জনাম। যোৱা 25 তাৰিখে আমি দেশৰ জৰুৰী অৱস্থাৰ বিষয়ে কথা পাতিছিলোঁ আৰু জৰুৰী অৱস্থাৰ পৰৱৰ্তী বা 25 জুনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাষ্ট্ৰৰ বিভিন্ন সংবাদ মাধ্যমে হওক বা আন মাধ্যম, আমাৰ সামাজিক মাধ্যম, এই সকলোবোৰতে জৰুৰী অৱস্থাক লৈ আৰু কিছু নতুন তথ্য আৰু কিছু আলাপ আলোচনা হ'ব আৰম্ভ কৰিছে। আমিও বিচাৰো যে জৰুৰী অৱস্থাৰ দৰে এটা যি ব্যতিক্ৰমী আৰু ভাৰতবৰ্ষত কেতিয়াও উদাহৰণ নথকা এটা যেতিয়া ঘটনা সংঘটিত হয়, তাৰ 25 বছৰ পিছত, 30 বছৰ পিছত যেতিয়া এই জৰুৰী অৱস্থাত অংশ লোৱা মানুহসকল ফৰ এণ্ড এগেইনষ্ট, যেতিয়া তেওঁলোক ৰাজনৈতিক দৃশ্যপটৰ পৰা আঁতৰি যায়, তেতিয়া কাগজ, লেখনি আৰু বিভিন্ন তথ্যৰ ওপৰত মানুহে এক নিৰ্মোহ বিশ্লেষণ কৰাৰ সুযোগ পায়। যেতিয়া জৰুৰী অৱস্থাত যিসকলে অংশগ্ৰহণ কৰিছিল তেওঁলোক যেতিয়া জীয়াই থাকে বা তেওঁলোক দেশৰ ৰাজনীতিত যেতিয়া অংশগ্ৰহণ কৰি থাকে, তেখেতসকলৰ ব্যক্তিগত প্ৰভাৱে গোটেই নেৰেটিভটোক প্ৰভাৱিত কৰে। স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী জীয়াই থকাৰ সময়ত তেওঁৰ সমৰ্থকসকলে জৰুৰী অৱস্থাক জাষ্টিফাই কৰিব। জয়প্ৰকাশ নাৰায়ণ জীয়াই থকা সময়ত তেওঁলোকে ৰেজিষ্টেন্ট মুভমেণ্টটো জাষ্টিফাই কৰিব। কিন্তু যেতিয়া লাহে লাহে এই মানুহসকল ইহ সংসাৰৰ পৰা আঁতৰি যায়, তেতিয়া জীয়াই থকা লোকসকলে, পৰৱৰ্তী স্কলাৰসকলে ডকুমেণ্টছ, ঘটনা আৰু সেই সময়ৰ বিভিন্ন লিপিবদ্ধ ইতিহাসৰ ওপৰত গোটেই ঘটনা প্ৰবাহক নিৰপেক্ষভাৱে চাবলৈ সুযোগ পায়। জৰুৰী অৱস্থা 1975 চনত ঘোষণা কৰা হৈছিল। আজি আমি 2025 চনত আমি ভৰি দিছো। ক'ব গ'লে এক প্ৰকাৰ জৰুৰী অৱস্থাই প্ৰায় 50টা বছৰ অতিক্ৰম কৰিছে। সো দিস ইজ এ গুড টাইম আমি এবাৰ উভতি চোৱাৰ কাৰণে যে দেশত জৰুৰী অৱস্থাৰ প্ৰয়োজন আছিলে, জৰুৰী দেশৰ আভ্যন্তৰীণ বিশৃংখলাক নিয়ন্ত্ৰণ কৰাৰ বাবে জৰুৰী অৱস্থাৰ বিকল্প নাছিলে, ই ইন্দিৰা গান্ধীৰ দলিল আছিলে আৰু তাৰ বিপৰীতে আনসকলৰ দলিল আছিলে যে নহয়, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত যেতিয়া তেখেতৰ পাৰ্লিয়ামেণ্টাৰী সিটটো এক প্ৰকাৰ খাৰিজ হ'ব আৰম্ভ কৰিছিলে, উচ্চ ন্যায়ালয়ে তেওঁক সংসদ বুলি মানি ল'বলৈ অস্বীকাৰ কৰিছিলে, সেই সময়ত তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থ আগবঢ়াবৰ বাবে দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিলে আৰু সেই কাৰণে এই জৰুৰী অৱস্থাৰ লগত সেই সময়ৰ দেশৰ আভ্যন্তৰীণ পৰিৱেশৰ কোনো সংগতি নাই
আৰু ই এক প্ৰকাৰে এটা অনৈতিক সিদ্ধান্ত আছিল। জুনৰ 12 তাৰিখে এলাহাবাদ হাইকোৰ্টে ঘোষণা কৰিছিল যে 1971 চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ যি বিজয় আছিল সেই বিজয় দুৰ্নীতিৰ জৰিয়তে বিজয় হৈছিল আৰু সেই কাৰণে তেখেতে লোকসভাৰ সংসদ হৈ থকাৰ কোনো অধিকাৰ নাই। তাতকৈও ডাঙৰ হাইকোৰ্টৰ যিটো ৰায় আছিল, হয়তো ইন্দিৰা গান্ধীক এলাহাবাদত কোৱা হৈছিল যে আপোনাৰ এই সিটটো ৰায়বেৰেলীৰ ইলেকশ্যনটো ভুল। দেশত হয়তো আৰু এনেকুৱা বহুত সিট আছিল, প্ৰধানমন্ত্ৰীয়ে নিজে আকৌ এবাৰ সেই সিটটোত ইলেকশ্যন উঠি তেওঁ ৰি-ইলেক্টেড হৈ আহিব পাৰিলেহেঁতেন। কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়টোত এটা ডাঙৰ এংগল আছিলে বা দৃষ্টি আছিলে। তাত এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছিল যে ইন্দিৰা গান্ধী ইজ ডিবাৰ্ড ফ্ৰম কণ্টেষ্টিং লোকসভা ফৰ নেক্সট 6 years। তাৰমানে 6 বছৰৰ কাৰণে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰে। এই ৰায়টো বাহিৰ প্ৰকাশ হোৱাৰ লগে লগে আৰু ৰায়টো ইমানে শক্তিশালী আছিলে, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ সমৰ্থকসকল, বিশেষকৈ সিদ্ধাৰ্থ শংকৰ ৰায় আৰু আন সমৰ্থকসকল, তেওঁলোক এক প্ৰকাৰ সন্মুখত অন্ধকাৰ দেখা আৰম্ভ কৰিছিল আৰু সেই সময়ত নিজৰ প্ৰধানমন্ত্ৰীৰ চকীখন সুৰক্ষিত কৰিবলৈ দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিল। 25 জুনৰ নিশা 12 বজাত ৰাষ্ট্ৰপতি ডাঙৰীয়াক টোপনিৰ পৰা জগোৱা হৈছিল আৰু কেবিনেট সিদ্ধান্ত নোহোৱা কৰি ৰাষ্ট্ৰপতিক কোৱা হৈছিল যে আপুনি এই ঘোষণাত স্বাক্ষৰ কৰিব লাগিব। ইন্দিৰা গান্ধী ইমানে শক্তিশালী ৰাজনৈতিক নেতা আছিলে, এই কামটো তেওঁ আগদিনাখন গধূলি 6 বজাত কেবিনেট পাতি কেবিনেট সিদ্ধান্ত এটাও ৰাষ্ট্ৰপতিৰ ওচৰত লৈ যাব পাৰিলেহেঁতেন। ফখৰুদ্দিন আলী আহমেদো তেখেতৰ নিজৰ মানুহ আছিলে আৰু কেবিনেটখনো ইয়েছ মেন কেবিনেট আছিলে, তাত না কোৱাৰ কেবিনেট নাছিলে। কিন্তু ইন্দিৰা গান্ধীয়ে নিজক ইমানেই অসুৰক্ষিত অনুভৱ কৰিছিল যে তেওঁ জৰুৰী অৱস্থা ঘোষণা কৰাৰ সিদ্ধান্তটো কেবিনেটত আলোচনা কৰাৰ পৰিৱৰ্তে আৰু ৰাষ্ট্ৰপতিকো আগতীয়াকৈ জনোৱাৰ পৰিৱৰ্তে তেওঁ নিশা ৰাষ্ট্ৰপতিক টোপনিৰ পৰা জগাই তেওঁ জৰুৰী অৱস্থাৰ ঘোষণাত স্বাক্ষৰ গ্ৰহণ কৰিছিল। ৰাতিপুৱা 6 বজাত কেবিনেটত তেখেতে জৰুৰী অৱস্থাক পোষ্ট ফেক্টো পিছত কেবিনেটৰ পৰা স্বীকৃতি তেওঁ গ্ৰহণ কৰিছিল। তাৰ মানে নাম্বাৰ 1, এই গোটেই জৰুৰী অৱস্থাৰ ঘোষণা আছিলে হাইকোৰ্টৰ জাজমেণ্টটোক অভাৰৰাইড কৰা, জাজমেণ্টটোক সাইড ষ্টেপ কৰা। আৰু তাৰ লগত আৰু এটা কথা স্পষ্টভাৱে প্ৰকাশ হৈছিল যে গান্ধী পৰিবাৰে বা গান্ধী ফেমিলিয়ে নিজৰ বাদে কাকো বিশ্বাস কৰিবলৈ তেওঁলোক সক্ষম নহয়। দে আৰ নট এ টিম প্লেয়াৰ। কেবিনেটখন সৰু কেবিনেট, মাতি আনি আলোচনা কৰিও একেই সিদ্ধান্ত হ'লহেঁতেন, কিন্তু নিজৰ লগত থকা মানুহখিনিকে তেওঁলোকে ডিষ্ট্ৰাষ্ট কৰে আৰু কাকো তেওঁলোকে বিশ্বাসত ল'বলৈ ৰেডি নহয়। পৰৱৰ্তী সময়তো ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি যদি কংগ্ৰেছ দলৰ ইতিহাসত চাওঁ, সিদ্ধান্ত গান্ধী পৰিয়ালৰ মানুহকেইজনৰ মাজত হ'ব আৰু সিদ্ধান্ত ইমপ্লিমেণ্ট কৰিবৰ বাবে পৰৱৰ্তী সময়তহে কংগ্ৰেছ দল বা চৰকাৰৰ প্ৰয়োজনীয়তা হ'ব। জৰুৰী অৱস্থা ঘোষণা কৰাৰ পিছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থাক জাষ্টিফাই কৰিবৰ বাবে তেখেতে বহুবিলাক কাম হাতত লৈছিল। সময়ত কাৰ্যালয়ত আহিব লাগিব, আমাৰ সন্তান জন্মৰ বিৰুদ্ধে যিটোক আমি আজিকালি ট্ৰিটমেণ্ট কৰোঁ বা আমি যিটো
ষ্টেৰিলাইজেশ্যন কৰোঁ তেওঁ তেনেকৈ বিভিন্ন সিদ্ধান্ত হাতত লৈছিলে আৰু টু জাষ্টিফাই দ্য ইমাৰ্জেঞ্চিটো দিছিলে নিজৰ চকীখন ৰক্ষাৰ কৰাৰ কাৰণে আৰু ইমাৰ্জেঞ্চিটো জাষ্টিফাই কৰাৰ বাবে তেওঁ কৰবাত গৈ উচ্ছেদ অভিযান কৰবাত তেওঁ ষ্টেৰিলাইজেশ্যন কৰবাত কোনোবাই যদি কৰবাত চাউল গুদামত ৰাখিছে ব্যৱসায়ীসকলক আহি গ্ৰেপ্তাৰ কৰি তেওঁ এটা মানসিকতা নিৰ্মাণৰ চেষ্টা কৰিছিল যে জৰুৰী অৱস্থা মই সাধাৰণ মানুহৰ কাৰণে দিছো আৰু এই জৰুৰী অৱস্থাই ৰাষ্ট্ৰৰ কল্যাণ কৰিব ৭৭ত যেতিয়া নিৰ্বাচন হ'ল ৰাষ্ট্ৰই এই কথাক প্ৰত্যাখ্যান কৰিলে আৰু ৰাষ্ট্ৰই স্পষ্টভাৱে জনাই দিলে যে জৰুৰী অৱস্থা ঘোষণাৰ সিদ্ধান্তৰ লগত ৰাষ্ট্ৰ একমত নহয় আৰু যথেষ্ট এনেকুৱা ধৰণৰ আমি যাক গিনিপিক বুলি কওঁ বা সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কৰা কাম কওঁ এনেকুৱা বহুত কাম কৰাৰ পিছতো ইন্দিৰা গান্ধীয়ে ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ বিফল হয় আৰু ৭৭ চনত প্ৰথমবাৰৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতৰ ইতিহাসত এখন অনা কংগ্ৰেছী চৰকাৰ গঠন হয় চাহ আয়োগ গঠন হৈছিলে চাহ আয়োগৰ ঘটনা যি শুনানি হৈছিলে সেই সমগ্ৰ শুনানিৰ দস্তাবেজ আৰু দলিলত জৰুৰী অৱস্থাৰ সময়ত কেনেকে তেওঁৰ বিৰোধীৰ ওপৰত অকথ্য অমানৱীয় অত্যাচাৰ কৰা হৈছিল তাৰ বিষয়ে বিস্তৃত বৰ্ণনা দিয়া হৈছে প্ৰেছ সেন্সৰশ্বিপৰ পৰা আৰম্ভ কৰি মিছাৰ দৰে আইনৰ জৰিয়তে জয়প্ৰকাশ নাৰায়ণ অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী মোৰাৰজী দেশাইৰ দৰে নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এটা সময়ত ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ জগজীৱন ৰাম হেমৱতী নন্দন বহুগুণা মোহন ধাৰিয়াহঁতে দৰে নেতায়ো কংগ্ৰেছ দল ত্যাগ কৰিছিল আৰু ৭৭ত সকলোৱে লগ লাগি জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিছিলে কিছুমান ডেমেজ আছে যাক আমি ঘটনাৰ ছমাহ দুবছৰ পিছত আমি তাক ৰিপেয়াৰ কৰিব পাৰোঁ কিন্তু এনেকুৱা ঘটনাই ৰাষ্ট্ৰৰ জীৱনত কিছু কথা এৰি থৈ যায় তাক বহু দিনলৈ পুনৰ বিবেচনা কৰা সম্ভৱ নহয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ জৰুৰী অৱস্থাৰ সময়ত আমাৰ সংবিধানত তেখেতে সংশোধনী আনিছিল আৰু সেই সংশোধনীৰ জৰিয়তে আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছিলে সেই প্ৰস্তাৱনাটোক তেখেতে সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছিল ১৯৭৫ চনৰ আগত আমাৰ দেশৰ যিটো সংবিধানৰ প্ৰস্তাৱনা আছিল তাত কোৱা হৈছিল উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign democratic republic অৰ্থাৎ সাৰ্বভৌমত্ব আমি এখন গণতান্ত্ৰিক গণৰাজ্য সাৰ্বভৌমত্ব গণতান্ত্ৰিক গণৰাজ্য এ নেশ্যন সোভেৰেন ডেমক্ৰেটিক আৰু ৰিপাব্লিক কিন্তু তেখেতসকলে যি সময়ত ইন্দিৰা গান্ধী জৰুৰী অৱস্থা ঘোষণা কৰিছিল ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত 42nd amendment of the constitution লৈ আহিছিল আৰু তাত তেখেতে দুটা শব্দক যোগ কৰিছিল সোশিয়েলিজম আৰু সেকুলাৰিজম এই দুইটা শব্দই ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰতি পৰৱৰ্তী সময়ত মানুহৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটায় আৰু আমাৰ ৰাষ্ট্ৰ জীৱনত এক বিৰাট ক্ষতি সাধন কৰে প্ৰথম কথা যে ভাৰতৰ যিটো সামাজিক গাঁথনি আছিলে ৫০০০ বছৰীয়া যিটো সামাজিক গাঁথনি আছিলে বা মহামানৱ মহাত্মা গান্ধীয়ে
স্বাধীনতা আন্দোলনৰ সময়ত যি অৰ্থনৈতিক আদৰ্শৰ কথা তেখেতে উল্লেখ কৰিছিলে গান্ধীজীয়ে কেতিয়াও সমাজবাদৰ কথা উল্লেখ কৰা নাছিল কাৰণ সমাজবাদৰ ধাৰণাটো ৰাছিয়া চাইনা আন দেশত উৎপত্তি হোৱা ভাৰতত সমাজবাদৰ ধাৰণা কেতিয়াও নাছিল ভাৰতবৰ্ষৰ যিটো ইকনমিক প্ৰিন্সিপল আছিল মহাত্মা গান্ধীয়ে তাক ট্ৰাষ্টিশ্বিপ বুলি কৈছিল যে ধনী মানুহসকলে দুখীয়াসকলৰ ন্যায় ৰক্ষক হ'ব মই যদি উপাৰ্জন কৰিছো সেই উপাৰ্জনৰ ধন মই দৰিদ্ৰসকলৰ বাবে বিনিয়োগ কৰিম পণ্ডিত দীনদয়াল উপাধ্যায়ে একান্ত মানৱতাবাদৰ কথা কৈছিলে বিনুৱাভাৱে সৰ্বোদয়ৰ কথা কৈছিল আমাৰ ভাৰতীয় সভ্যতা কোনো এজন মনীষীয়ে কেতিয়াও সমাজবাদৰ ধাৰণাটো আনা নাছিল সমাজবাদ হৈছে ই এক প্ৰকাৰ ক'ব গ'লে the ideology is based on conflict আমি সমাজবাদৰ ধাৰণাত বহু দিনলৈ পাব্লিক সেক্টৰক ইকনমিক প্ৰিন্সিপল হিচাপে ধৰি লোৱাৰ কাৰণে আমি বিভিন্ন ৰাষ্ট্ৰৰ লগত প্ৰতিযোগিতাত পিছ পৰি গলো আৰু যি সময়ত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়োজনীয়তা আছিল সেই সময়ত আমি সমাজবাদৰ আদৰ্শৰে আৰু সমাজবাদক বাওপন্থী লোকসকলে বহু পৰিমাণে কমিউনিজমৰ লগত এক পজিটিভ কম্পাৰিজন কৰিবলৈ আৰম্ভ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ যি প্ৰতিযোগিতামূলক পৰিৱেশ আছিল ভাৰতবৰ্ষৰ যি আমাৰ মানুহৰ কেপেবিলিটিজ আছিল তাক আমি কেতিয়াও আগবঢ়াই লৈ যাবলৈ সক্ষম হোৱা নাছিলো আৰু এই সমাজবাদৰ ধাৰণাটোক যিটো ভাৰতীয় সংবিধানত দিয়া হৈছিল তাক বিজেপিয়ে ডিমলিশ কৰিবলগীয়া নহল কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আৰু ডক্টৰ মনমোহন সিঙে নিজে সমাজবাদৰ ধাৰণাটোক ডিমলিশ কৰিলে আৰু তেওঁলোকে আমাৰ অৰ্থনীতিত উদাৰবাদ লৈ আহিলে বিজেপিয়ে ইন্দিৰা গান্ধীৰ ধাৰণাটোক চ্যালেঞ্জ কৰা নাছিলে কাৰণ কৰাৰ সুবিধা নাছিল আমি চৰকাৰত নাছিলো বাট এন্টায়াৰ প্ৰিন্সিপল অফ সোশিয়ালিজম the concept of socialism was demolished by the Congress party itself যেতিয়া উদাৰবাদ লৈ অহা হল নৰসিংহ ৰাও ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত আটাইকেইটা চৰকাৰ নৰসিংহ ৰাও চৰকাৰ আৰু ইউপিএ 1 and 2 এই দুই তিনিওটা চৰকাৰতে সমাজবাদৰ ধাৰণাটোক পাহৰণিৰ গৰ্ভলৈ লৈ যোৱা হল দেশত উদাৰবাদ অৰ্থনৈতিক উদাৰবাদ তেখেতসকলে লৈ আহিলে তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আমি উদাৰবাদী চিন্তাধাৰাক আগুৱাই লৈ গলো আৰু এই উদাৰবাদী চিন্তাধাৰাৰ ফলত ৰাষ্ট্ৰৰ যি উপাৰ্জন হল কৰ কাটলৰ জৰিয়তে তাক আমি দৰিদ্ৰতা নিৰ্মূলকৰণৰ কামত আমি ব্যৱহাৰ কৰিলো আজি যদি আমি দেখা পাওঁ উত্তৰ পূৰ্বৰ বিকাশ দৰিদ্ৰজনলৈ বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি যিমান বিলাক প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যিমান আঁচনি এই গোটেই আঁচনিবোৰ দীনদয়াল উপাধ্যায়ৰ একান্ত মানৱতাবাদ বিনোৱা ভাৱেৰ সৰ্বোদয় আৰু গান্ধীজীৰ ট্ৰাষ্টিশ্বিপৰ আদৰ্শৰে অনুপ্ৰাণিত ইয়াৰ অৰ্থই হৈছে এই ৰাষ্ট্ৰত মানুহক উপাৰ্জন কৰাৰ সুবিধা দিয়া হ'ব কিন্তু উপাৰ্জনত ৰাষ্ট্ৰ অংশীদাৰ হ'ব অৰ্থাৎ আজি টাটা বিৰলা আদানী আম্বানী যোনে উপাৰ্জন কৰিব তাৰ 30% ভাগিদাৰী আমাৰ চৰকাৰৰ অৰ্থাৎ বছৰি যদি বহুত সময়ত আদানীয়ে টকা লৈ গল আম্বানীয়ে টকা লৈ গল কিন্তু আদানীয়ে যদি 100 টকা উপাৰ্জন কৰে তাৰ 30 টকা ইনকাম টেক্স আৰু কৰ্পোৰেট টেক্স চৰকাৰক দিব লাগিব আৰু তাৰ মানে ৰাষ্ট্ৰ এই উদাৰীকৰণৰ যাত্ৰাত স্টেট ইজ এ পাৰ্টনাৰ মূল কিমান এটো আপুনি বিজনেস কৰিছে আমাৰ দুইজনৰ পাৰ্টনাৰশ্বিপ আপোনাৰ 70 মোৰ 30 অৰ্থাৎ ভাৰতত কোনোবাই চাকৰি কৰিলো ব্যৱসায় কৰিলো ৰাষ্ট্ৰ তাৰ অংশীদাৰ কাৰণ ৰাষ্ট্ৰই আপোনাৰ প্ৰায় 18% জিএসটি লব
ৰাষ্ট্ৰই আপোনাৰ পৰা 30% আপোনাৰ পৰা ইনকাম টেক্স ল'ব তাৰ মানে যোনে যি কাম নকৰক কিয় 48% উপাৰ্জনৰ অধিকাৰী ৰাষ্ট্ৰ আৰু এই উপাৰ্জনৰ টকাৰে আজি উত্তৰ পূব জম্মু কাশ্মীৰ সকলো জায়গাত বিকাশ হৈছে আৰু বিকাশৰ গতি বাঢ়িছে আৰু মহামানৱ মহাত্মা গান্ধীয়ে তাকে কৈছিল যে ইট ইজ এ ইকনমি উইল বি গাইডেড বাই ট্ৰাষ্টিশ্বিপ যে ডাঙৰ মানুহে উপাৰ্জন কৰিব কৰ কাটল দিব আৰু সেই কৰ কাটলৰ পইচাৰে ৰাষ্ট্ৰই দৰিদ্ৰজনক সেৱা কৰিব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ যেটো ইকনমি আছিল পাব্লিক সেক্টৰ আন্ডাৰটেকিংছত তেখেতে টকা খৰচ কৰিছিল উপাৰ্জন নাহিছিল আৰু উপাৰ্জন নহাৰ ফলত বাৰে বাৰে তাত টকা ব্যয় কৰিছিল এটা পাব্লিক সেক্টৰক বচাবৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছিল কিন্তু সেই টকাৰ অধিকাৰ আছিল দৰিদ্ৰজন সেই টকা ব্যয় হ'ব লাগিছিল হস্পিটালত সেই টকা ব্যয় হ'ব লাগিছিল স্কুলত সেই টকা ব্যয় হ'ব লাগিছিল ৰাস্তা ঘাট বিল্ডিংত কিন্তু সেই টকা আমি ব্যয় কৰিছিল যত এক প্ৰকাৰ কব গলে একোটা উদ্যোগ বা 400-500 মানুহক উপাৰ্জন কৰিবৰ বাবে আমি তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ ৰাষ্ট্ৰই এফালৰ পৰা টকা খৰচ কৰি গৈছিল আৰু দৰিদ্ৰ মানুহসকল বেছি দৰিদ্ৰ হৈ আছিল উদাৰবাদৰ পিছত অৰ্থনৈতিক উদাৰবাদৰ পিছত আজি অসমৰ দৰে ৰাজ্যত আমি মানুহক এক্টিভ পভাৰ্টিৰ পৰা অতৰাই আনিব পাৰিছো আৰু আজি দেশে দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিছে আৰু প্ৰত্যেকজন মানুহে নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় হ'ব পাৰিছে ইণ্ডিয়ান ইকনমি আমাৰ দেশৰ নিজৰ ধাৰণা আছিল আমাৰ ইকনমি চাণক্যৰ অৰ্থনীতিৰ পৰা আমাৰ ইণ্ডিয়ান এটা আইডেন্টিটি আছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সমাজবাদৰ ধাৰণাটোক সংবিধানত সংযুক্ত কৰি আমাৰ দেশৰ 5000 বছৰৰ যেটো অৰ্থনৈতিক দৃষ্টিভংগী আছিল তাক তেওঁ পৰিৱৰ্তন কৰিছিল পৰৱৰ্তী সময়ত তেওঁ আৰু এটা শব্দ যোগ কৰিছিল সেকুলাৰিজম ধৰ্ম নিৰপেক্ষতা ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতা ইট ইজ এ ইণ্ডিয়ান কনসেপ্ট আমাৰ সংবিধানৰ আৰ্টিকল 14 যত নেকি কোৱা হৈছে যে ৰাষ্ট্ৰই কাৰো লগত ডিফাৰেন্ট ট্ৰিটমেন্ট কৰিব নোৱাৰিব দ্যাট ইজ দা ফাউন্ডেশন অফ আৱাৰ সেকুলাৰিজম অৰ্থাৎ সংবিধান ঘোষণা কৰাৰ সময়তে আম্বেদকাৰে কৈছিল যে সেকুলাৰিজম বুলি আমি কোৱাৰ কোনো প্ৰশ্ন নুঠে কাৰণ আৰ্টিকল 14 এ স্পষ্টভাৱে কৈছে যে ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰিব যদি ৰাষ্ট্ৰই কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰে দ্যাট ইজ দা হাইয়েষ্ট লেভেল অফ সেকুলাৰিজম তাতকৈ আনসেকুলাৰিজম থাকিব নোৱাৰে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আমাৰ সংবিধানত সেকুলাৰিজম শব্দটো যোগ কৰি দিয়াৰ পিছত ন্যায়ালয় হক বা আমাৰ সাধাৰণ বহু বিদগ্ধ পণ্ডিতে সেকুলাৰিজমক পশ্চিমীয়া দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলে বিকজ secularism word is not conceived in Indian concept ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয় আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ আমি we are not neutral we are inside আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো our secularism is a positive concept western secularism is neutral যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো বিকজ উই আৰ নিউট্ৰেল উই আৰ সেকুলাৰ আমি ধৰ্ম নিৰপেক্ষ এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকৈ হ'ব আই এম এ হাৰ্ডক'ৰ হিন্দু আই ক্যানট বি ধৰ্ম নিৰপেক্ষ আপুনি এজন মুছলমান মানুহ কেনেকৈ ধৰ্ম নিৰপেক্ষ হ'ব হি ইজ এ হাৰ্ডক'ৰ মুছলিম কিন্তু হিন্দুতে লিখা আছে যে বসুধৈব কুটুম্বকম হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু
তেতিয়াহ'লে আপুনি বসুধৈৱ কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন it is never inspired by the western definition of secularism আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ not neutral we are not neutral we are positively aligned because India is a spiritual nation ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিও কিন্তু কও যে আপুনি মন্দিৰত যাব নোৱাৰিব ভাৰতৰ মানুহে কব মোক ৰাস্তা ঘাট নালাগে মোক কিন্তু মন্দিৰ যাব লাগিব সেই কাৰণে ভাৰত চাইনা নহয় চাইনাৰ যেটো কনসেপ্ট টোটালিটেৰিয়ান আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজম ইজ আৱাৰ ফুড যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাউ নকৰো আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জিয়াই থাকিব নোৱাৰে শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয় কিন্তু western nation hoise je no we are neutral state is neutral they have their own history jetia ফরাসি বিপ্লৱ হৈছিল ইংল্যান্ড বিপ্লৱ হৈছিল ৰজা আৰু গিৰ্জাৰ মাজত সংঘাত হৈছিল আৰু ৰজা আৰু গিৰ্জাৰ মাজত সংঘাতৰ পিছত তেওঁলোকে কৈছিল যে আমি ধৰ্ম খুমাব নিদিও we will be neutral কিন্তু আমাৰ ইয়াত আমি কোনো মানুহ নিউট্ৰেল হ'ব নোৱাৰো কাৰণ 5000 বছৰৰ পৰা এইখন ভাৰতত সাকিৰ পোহৰ জ্বলিয়ে আছে মন্দিৰত সাকি জ্বলিয়ে আছে তাক কোনেও নুমাব পৰা নাই নুনুমাই ই অনন্ত কাললৈ এনেকৈ চলি থাকিব কাৰণ আধ্যাত্মিকতা আমাৰ সংস্কৃতিত বন্ধা আছে গতিকে সেকুলাৰিজমৰ অসমীয়া কি ধৰ্ম নিৰপেক্ষতা উই ক্যানট আজি যদি মোক কোম্বাই কয় আমি শপত লওঁতে আমি এনে শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ শপত লৈতো বৰদোৱাত যাওঁ প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায় so we cannot be neutral আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম আৰু সেইটো কাৰণে আৰ্টিকল 14 এ কৈছিল যে state will not discriminate অম্বেদকাৰক সোধা হৈছিল সেকুলাৰিজম শব্দ লাগিব নেকি নালাগে সুপ্ৰিম কোৰ্টে কৈছিল যে ইন্ডিয়ান সেকুলাৰিজম ইজ ইন্টিগ্ৰেল টু আৱাৰ লাইফ বাট উই আৰ নট ইনস্পায়াৰ্ড বাই ওয়েস্টাৰ্ণ সেকুলাৰিজম সেইবাবে 50 বছৰ জৰুৰী অৱস্থাৰ পিছত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হওক বা আমাৰ ৰাষ্ট্ৰৰ কেবাজনো বুদ্ধিজীৱী লোকে দাবী কৰিছে যে আমাৰ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ বাহিৰ কৰাৰ এই হৈছে সুবৰ্ণ সময় বিকজ উই আৰ এ মেচিউৰ্ড ডেমক্ৰেসি সেকুলাৰিজম শব্দ নাথাকিলেও হিন্দু বাই ব্লাড উই আৰ সেকুলাৰ কাৰণ আমি সকলোকে সমান চকুৰে চাওঁ ফৰ আস গোটেই পৃথিৱীখনে আমাৰ কুটুম্ব গতিকে আমাক সেকুলাৰিজমৰ পৰিভাষা ব্ৰিটিছ বা আমেৰিকান সংবিধানৰ পৰা নালাগে আমাৰ সেকুলাৰিজমৰ পৰিভাষা আমি গীতা আৰু ভাগৱতৰ পৰা লম সেই হৈছে আমাৰ সেকুলাৰিজম সেই কাৰণে আজি এই দিনটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় ব্যক্তিগতভাৱে আৰু আমি সকলোৱে আমি লাহে লাহে কলোনিয়েলিজমৰ যি ধৰণে আজি আমি উদাহৰণ বিলাক নোহোৱা কৰিছো ৰেড ক্ৰছ লোক হৈ গল এতিয়া লোক কল্যাণ পথ কৰ্তব্য পথ যি ধৰণে আমি ব্ৰিটিছ লিগেসি বিলাক নোহোৱা কৰিছো লাহে লাহে ইমাৰ্জেন্সিৰ লিগেসি বিলাকো আমি নোহোৱা কৰিব লাগিব আৰু সেই কাৰণে আজি আমি পুনৰ এবাৰ সংবিধানক যি ধৰণে হত্যা কৰা হৈছিল
দেশত জৰুৰী অৱস্থা কিদৰে ঘোষণা কৰা হৈছিল, ইন্দিৰা গান্ধীয়ে কেনেকৈ বহু ৰাষ্ট্ৰক দীঘলীয়া কালৰ কাৰণে ডেমেজ কৰি থৈ গৈছিল, এই গোটেই কথাবোৰ আজি আমি ৰাষ্ট্ৰৰ আলোচনাৰ মাজলৈ লৈ আহিছো। কাৰণ আজি ইন্দিৰা গান্ধীও জীয়াই থকা নাই, জয়প্ৰকাশ নাৰায়ণো জীয়াই থকা নাই। দ্য এক্টৰ্ছ আৰ নট দেয়াৰ। বহুত যিসকল এক্টৰ আছিলে তেওঁলোক এতিয়া নাই, যিসকলে পাৰ্ট প্লে কৰিছিল এতিয়া নাই। সো এতিয়া আমি নিৰ্মোহভাৱে বিশ্লেষণ কৰিব পাৰো যে আমাক জৰুৰী অৱস্থাই কেনেকুৱা ধৰণে ক্ষতি কৰি থৈ গৈছিল, হাউ উই কেন ৰেক্টিফাই ডেট। শেষত যেতিয়া ইন্দিৰা গান্ধীৰ কথা আহে, তেতিয়াই বাংলাদেশ গঠনৰ কথা আহে, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ কথা আহে। আৰু বহুত মানুহে ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থাক জাষ্টিফাই কৰিব খোজে যে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক হৰুৱাইছিলে, এইগৰাকী প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ নিৰ্মাণ কৰিছিলে। মই এই বিষয়েও আমি কেতিয়া কথা পাতিম। বাট বাংলাদেশ নিৰ্মাণ কৰি আমাক কি কৰি থৈ গৈছিলে? দ্য ক্ৰিয়েশ্যন অফ বাংলাদেশ, এইটো উত্তৰ পূবৰ কাৰণে ইট ৱাজ এ গুড নিউজ অৰ বেড নিউজ। যেতিয়া বাংলাদেশখন আপুনি গঠন কৰিলে, সীমান্তত আপুনি বিজয়ী হৈছিলে। শিলিগুৰি আৰু অসমৰ মাজত চিকেন নেকৰ জাগাখিনি আপুনি যদি বাংলাদেশক নিদি আমাৰ কাৰণে ৰাখি থলেহেঁতেন, আজি উত্তৰ পূবৰ মানুহ কলিকতাত গৈ 24 ঘণ্টাত পাব পাৰিলেহেঁতেন। ৰাষ্ট্ৰৰ লগত আমি এনেকে বেকা বেকি হৈ কেতিয়াও যাব নালাগিলেহেঁতেন। যদি সেই সময়ত ইন্দিৰা গান্ধী বিজয়ী আছিলে, পাকিস্তান বিজিত আছিলে, ইন্দিৰা গান্ধীয়ে যদি এবাৰ ক'লেহেঁতেন যে অসমত যিমানখিনি প্ৰব্ৰজনকাৰী আহিলে, বংগীয় মূলৰ মানুহ আহিলে, আপুনি সেইবিলাক আপোনালোকে লৈ যাওক, একেদিনাই লৈ গ'লহেঁতেন। কিন্তু ইন্দিৰা গান্ধীয়ে বাংলাদেশ নিৰ্মাণ কৰিলে, বাংলাদেশক জাষ্টিফাই কৰিবৰ বাবে 71 চনৰ সীমা আঁকিলে যে কোনো বিদেশী ঘূৰি যাব নালাগে। আৰু আমাৰ উত্তৰ পূৰ্বৰ বাবে প্ৰয়োজনীয় যাতায়াতৰ যিটো কমিউনিকেশ্যন, ইণ্ডিয়ান মেপ চালে দেখা পাব যে যেতিয়া আমাৰ বাংলাদেশখন আমাৰ হাতত আহিলে, আমি যদি মেপডাল অলপ চিধা কৰি দিলোহেঁতেন, আজি উত্তৰ পূব আৰু ৰাষ্ট্ৰৰ মাজত কোনো নাথাকিলেহেঁতেন আৰু কোনেও আমাক ব্লেকমেইল কৰিব নোৱাৰিলেহেঁতেন যে আমি চিকেন নেকটো কাটি দিম। মই ভাবো ইন্দিৰা গান্ধী শক্তিশালী নেত্ৰী আছিল, তাত কোনো সন্দেহ নাই। কিন্তু শক্তিশালী আৰু ৰাষ্ট্ৰৰ প্ৰতি কন্ট্ৰিবিউশ্যন, ইয়াৰ মাজত দুটা পাৰ্থক্য আছে। হিটলাৰ ৱাজ এ ভেৰি ষ্ট্ৰং পাৰ্চনেলিটি, বাট হি ডেমেজ জাৰ্মানী, হি ডেমেজ দ্য হিউমেনিটি। ইন্দিৰা গান্ধী শক্তিশালী নেত্ৰী আছিল, কিন্তু ইন্দিৰা গান্ধীৰ শক্তিশালী নেতৃত্বই আমাৰ দেশক দৰিদ্ৰতাৰ পৰাও আঁতৰাই আনিব পৰা নাছিল, উত্তৰ পূবক স্থায়ী বিপদমুখলৈকে থৈ গৈছিল। আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বৰ শক্তিশালী হোৱা স্বত্তেও নেতৃত্বৰ বিফলতাৰ বাবে আজিও আমি বাংলাদেশী সমস্যাৰ সৈতে আজিও আমি যুঁজ কৰি আছো। মই ভাবো যে এই গোটেই ঘটনাবোৰৰ ওপৰত সম্যক আলোচনা হ'ব লাগে বৌদ্ধিক মহলত, আৰু আমাৰ যিবিলাক ইমাৰ্জেঞ্চিৰ লিগেচি আছে তাক আমি ৰেক্টিফাই কৰি আমাৰ দেশত কেতিয়াও যাতে আৰু জৰুৰী অৱস্থা ঘোষণা হ'ব নোৱাৰে, তাৰ বাবে আমি শক্তিশালী ডেমক্ৰেটিক মুভমেণ্ট এটাৰ আমি ভাগিদাৰী হ'ব লাগিব। ইমাৰ্জেঞ্চি আমাৰ বাবে এটা এনেকুৱা শব্দ, মই সিদিনাখন 25 তাৰিখে কৈছো, উই মাষ্ট নট ফৰগেট ইমাৰ্জেঞ্চি। আমি ইমাৰ্জেঞ্চি কেতিয়াও নাপাহৰো, বিকজ উই কেনট ৰিপিট ইমাৰ্জেঞ্চি। আমি ইমাৰ্জেঞ্চিক যিহেতু ঘূৰাই আনিব নোৱাৰো, সেইকাৰণে ইমাৰ্জেঞ্চিৰ বিভীষিকাবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰো। যদি ইমাৰ্জেঞ্চিৰ বিভীষিকাবিলাক আমি পাহৰি যাওঁ, মানুহে কৰবাত নহয় কৰবাত কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে আকৌ ইমাৰ্জেঞ্চিক উভতাই আনিব। কিন্তু ইমাৰ্জেঞ্চিৰ বিভীষিকাই যেতিয়া ভাৰতবৰ্ষৰ প্ৰতিজন লোকক গণতান্ত্ৰিক মূল্যবোধৰে জাগ্ৰত কৰিব, তেতিয়া ইমাৰ্জেঞ্চি কোনেও ৰিপিট কৰিব নোৱাৰে। So emergency is a word we must not forget. At the same time, we must not repeat it.
এইটোৱে হৈছে আটাইতকৈ ডাঙৰ শিক্ষা মই সেইবাবে আজি মই ভাবো যে দিছ ইমাৰ্জেন্সি ডায়েৰিজ এই কিতাপখনে আমাক ইমাৰ্জেন্সিৰ বিভীষিকাময় সময়বিলাক মনত পেলাবলৈ সহায় কৰিব আৰু সেই বিভীষিকা ভৰা কাহিনীবিলাকৰ মাজতে আমি সিদ্ধান্ত লম যে আমি আমাৰ দেশৰ গণতান্ত্ৰিক প্ৰমূল্যক শক্তিশালী কৰিম আৰু আমি ভাৰতবৰ্ষত কেতিয়াও জৰুৰী অৱস্থাৰ বিভীষিকা উভতি আহিবলৈ নিদিওঁ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম